ক'ব বিচাৰিছোঁ আসাম এছ'চিয়েশ্যন ছিংগাপুৰ যদি আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাই আছে এই মুহূৰ্তত মোৰ প্ৰথম কথাটো আপোনালোকৰ ওপৰত আপোনালোক গোটেই কিজন অসমীয়া মানুহ যিমানখিনি আপোনালোকে জুবিনক লৈ গৈছিল সাগৰলৈ লৈ গৈছিল এই যে আপোনালোকে ফূৰ্তি তামাচা কৰি আছিল মই নাজানো আপোনালোক ছিংগাপুৰ আৰক্ষীৰ কব্জাত আছে নে নাই শেখৰ জ্যোতি গোস্বামীয়ে কোৱা মতে জেৰা কৰাৰ পিছত যাবলৈ দিয়া হৈছে যি ধৰণে তেওঁলোক আহি আজি অসম পালেহি 19 তাৰিখৰ পৰা আজি 22 তাৰিখ পালেহি এই অসমীয়া কেইজনে যি কেইজন অসমীয়াই জুবিন গাৰ্গক ইয়টত উঠাই 19 তাৰিখে লৈ গৈছিল তালৈ আজি 4 দিন পাৰ হোৱাৰ পিছতো আপোনালোকে আনুষ্ঠানিকভাৱে এটা বিবৃতি দিয়াৰ কিয় প্ৰয়োজন বোধ কৰা নাই এতিয়ালৈকে আপোনালোকৰ এজনেও এই উপমন্যু তালুকদাৰেই হওক কোনোবা তন্ময় বোলা মানুহজনেই হওক যিমান কেইজন মানুহ আপোনালোক 12 জন মানুহ সেদিনাখন আছিল জুবিন গাৰ্গৰ লগত আপোনালোকৰ কিয় সেই সাহস হোৱা নাই কিয় আপোনালোকে কোৱাৰ প্ৰয়োজন বোধ কৰা নাই যে ঘটনাটো আছিল এনেকুৱা অসমত আপোনালোকে অনাহক বিতৰ্ক নকৰিব বা আপোনালোকৰ সন্দেহ আশংকা যিবিলাক হৈছে এইবিলাক ভুৱা মিছা জুবিন গাৰ্গ আসলতে তেনেকুৱা একো হোৱা নাছিল আজি 4 দিন হ'ল আপোনালোকৰ কি সেই দায়িত্ববোধ নাই প্ৰত্যেক গৰাকী আপোনালোক অসমীয়া সুশিক্ষিত উচ্চ শিক্ষিত আৰু মই ভাবো স্বাভিমানী অসমীয়া সংস্কৃতিবান অসমীয়া আপোনালোকৰ এই দায়িত্বৰ কৰ্তব্যবোধ যদি নাই তেনেহলে আপোনালোকক অসমৰ মানুহে ভাবিব আপোনালোক অকল ফূৰ্তি তামাচা কৰি মদ খাই পেলাই মাতলামি কৰি ভাল পোৱা মানুহ সেই কথাটো হোৱা অনুচিত হেতু হ'ব নালাগে আপোনালোকে অন্তত এই সময়ত অসমৰ মানুহক আশ্বস্ত কৰিব পৰাকৈ আপোনালোক যি 12 জনে খেদিনাখন জুবিন গাৰ্গক সংগ দি পেলাই লৈ গৈছিল সেই দ্বীপটোলৈ আপোনালোকে লৈ যোৱাৰ কাৰণে আজি জুবিন গাৰ্গৰ এই অৱস্থা এটা কথা সঁচা জন্ম মৃত্যু বিবাহ ভগৱানে নিয়ন্ত্ৰণ কৰে জুবিনৰ মৃত্যু আছিল ছিংগাপুৰত তেনেকৈ মৰিবলগীয়া আছিল মৰিছে হয়তো বহুতে সেইটো কথাই ক'ব কিন্তু যিটো পৰিৱেশৰ সূচনা হৈছে এয়া মৃত্যু অনাকাংক্ষিত মৃত্যু এয়া মৃত্যু সন্দেহজনক মৃত্যু কিছুমান মৃত্যুৰ পিছত মানুহে আসল ৰহস্যটো জানিব বিচাৰে মাইকেল জেকসন 150 বছৰ জীয়াই থাকিব বিচাৰিছিল 50 বছৰ জীয়াই আছিল মাইকেল জেকসনৰ মৃত্যুৰ পিছত গোটেই পৃথিৱীয়ে জানিব বিচাৰিছিল যে মাইকেল জেকসনৰ কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুক লৈ কোটি কোটি মানুহৰ মনত একেই প্ৰশ্ন হৈছে সঁচাকৈ পানীত ডুবি তেওঁ সেই অসুখৰ বলি হৈ মৃত্যু হৈছিল নে কোনোবাই কিবা ষড়যন্ত্ৰ কৰিছে কোনোবাই বিষ খুৱাইছে নে কোনোবাই আন কিবা আগদিনাখনি তেওঁক এসোপামান মদ খুৱাই পেলাই কিবা নঘটাবলগীয়া ঘটনা এটা ঘটাই দিলে জুবিন গাৰ্গে কিছুমান দৃঢ় পদক্ষেপ লৈ আছিল কাকো কেয়াৰ কৰা নাছিল চৰকাৰ বিৰোধী এটা স্থিতি লৈছিল মাজে মাজে আৰু চৰকাৰৰ ভালটোক কেতিয়াবা ভাল বুলিও কৈছিল সেই মানুহজনক তেনেকৈ তাত মৃত্যুৰ মুখত পেলোৱাত মৃত্যুৰ গহ্বৰলৈ লৈ যোৱাত আপোনালোকৰ নামবিলাক এটা ইয়াত উচ্চাৰিত হৈছে যে আপোনালোকে লৈ গৈছিল গতিকে আপোনালোকৰ কি দায়িত্ব নাই এতিয়ালৈকে আপোনালোকে এটা বিবৃতি দিয়াৰ প্ৰয়োজন বোধ কৰা নাই যদি আপোনালোক আৰক্ষীৰ কব্জাত আছে সেয়া আমি নাজানো আমি আপোনালোকক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু পৰা নাই আৰু পৰা নাই কাৰণেই এনেকৈ আজি টেলিভিছনৰ যোগেদি আপোনালোকক এই কথাখিনি ক'ব বিচাৰিছোঁ যি 12 জন লোক গৈছিল আপোনালোকৰ লগত একো ব্যক্তিগত আক্ৰোশ নাই শত্ৰুতা নাই কোনো আপোনালোক আমাৰ শত্ৰু নহয় কিন্তু আপোনালোকৰ যেটো ভূমিকা এই ভূমিকাটোক লৈ অসমীয়া হিচাপে লাজ পাইছে আজি অসমৰ লাখ লাখ কোটি কোটি জনতাই মৌন হৈ আছে আপোনালোক মুখত চেলুটেপ লগাই আছে কিয় আপোনালোকৰ সৎ সাহসৰ অভাৱ ঘটিছে কি হৈছিল কিয় আপোনালোকে কোৱা নাই এতিয়ালৈকে কিয় প্ৰয়োজন বোধ কৰা নাই নে জুবিনক লৈ পেলাই অকল সেলফি উঠিবলৈকে আপোনালোক সাগৰত সাঁতুৰি এটা নিজৰ জহুৱা যিটো মানসিকতা সেইখিনিক লৈ আপোনালোক ব্যস্ত আছিল এটা ভিডিঅ' প্ৰথমে দিছে এতিয়া দ্বিতীয়টো ভিডিঅ' দিছে যিগৰাকীয়ে ভিডিঅ' কৰিছিল আপোনাৰ প্ৰতি অনুৰোধ আপুনি ওলাই আহক ওলাই আহি আপুনি কওক আপুনি ভিডিঅ' কৰিছিল আৰু সমস্ত ভিডিঅ' আপুনি অসমৰ জনসাধাৰণক দেখুৱাওক
কিস্তি কিস্তিকৈ ভিডিঅ' দিয়া এই প্ৰক্ৰিয়াটো বন্ধ কৰক যিখিনি আছিল সম্পূৰ্ণ দেখুৱাওক কাইলৈ জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব এতিয়াও সময় আছে জুবিনক পুৰি চাই কৰি দিয়াৰ আগত সকলোখিনি দেখুৱাওক আপোনালোকে কাৰণ আপোনালোকৰ তাত আছে জুবিনৰ লগত যোৱা অসমৰ এজনৰ হাততো নাই যিকেইজন পুৰুষ গৈছিল গোটেইকেইজন পানীত আছিল আৰু যিগৰাকী সহশিল্পী আছিল তেওঁ গমেই পোৱা নাছিল দুৰ্ঘটনাটো ঘটাৰ সময়ত কাৰণ আপোনালোক ছিংগাপুৰত থকা অসমীয়া কেইজনে সেই ভিডিঅ' কৰিছে সেই ভিডিঅ'টো দিয়ক আপোনালোকে আৰু দিব লাগিবই আপোনালোকে কিমান দিন মৌন হৈ থাকিব এনেকৈ যদি পৃথিৱীত জীয়াই থাকিম বুলি ভাবিছে ভগৱানেও আপোনালোকক ক্ষমা নকৰিব 2 নম্বৰ আমাৰ প্ৰশ্নটো হৈছে দ্বিতীয়তে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি ইতিমধ্যেই সিদ্ধাৰ্থ শৰ্মাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে সিদ্ধাৰ্থ শৰ্মা আপুনি য'তেই আছে কাইলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া আপুনি বছৰৰ পিছত বছৰ ধৰি মেনেজাৰৰ দায়িত্বত আছিল যিহেতু জুবিন গাৰ্গৰ আপোনাৰ প্ৰতি অনুৰোধ এইটোৱেই যে গৰিমা গাৰ্গ আপোনাক লৈ সামাজিক মাধ্যমত এই দুৰ্দিনতো ওলাই আহি এটা বিবৃতি দিবলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে গৰিমা গাৰ্গ যোৱা নাছিল আপুনি জুবিন গাৰ্গৰ ছাঁটোৰ দৰে লাগি লৈ গৈছিল আপোনাৰ হৈ গৰিমা গাৰ্গে আজি সামাজিক মাধ্যমত আহি লাখ লাখ অনুৰাগীক কাটৰ আহ্বান জনাবলগীয়া হৈছে অসম চৰকাৰক ক'বলগীয়া হৈছে যে জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱালৈকে সিদ্ধাৰ্থক একো নকৰিব আপোনাৰ কথা গৰিমা গাৰ্গে ক'বলগীয়া হৈছে যে আগন্তুক দিনত আপোনাৰ সহযোগিতা অবিহনে জুবিনৰ সকলোখিনি কাম তেখেতে সম্পূৰ্ণ কৰিব নোৱাৰিব আপোনাক অনাহকতে সন্দেহৰ আৱৰ্তত আনিব নালাগে বুলি গৰিমা গাৰ্গে এই বুকুত এসোপামান বেদনা লৈ এই দুৰ্দিনতো বিধ্বস্ত সময়খিনিতো আহি ক'ব পাৰিছে কিয় আপুনি কিয় ক'ব পৰা নাই এতিয়ালৈকে আপোনাৰ এটা বিবৃতি কিয় নাই হস্পিটেললৈ আপুনি গৈছিল শেখৰ গোস্বামী যোৱা নাছিল অমৃত প্ৰভা যোৱা নাছিল আপুনি গৈছিল আপোনাৰ প্ৰতি অনুৰোধ আপুনি ওলাই আহি কথাখিনি কওক চৰকাৰে তদন্ত কৰিছে আৰক্ষী আপোনাক জেৰা কৰিব আজি 19 তাৰিখৰ পৰা 22 তাৰিখ হ'ল কিয় আপুনিতো দিল্লী পাইছেহি সিদ্ধাৰ্থ শৰ্মা দিল্লীতো আপুনি অসমৰ সাংবাদিকসকলক মাতি নি আপুনি কথাখিনি কোৱাত আপত্তি ক'ত আপুনি যদি নিৰ্দোষী সেইখিনি সৎ সাহস আপুনি কিয় দেখাব পৰা নাই ইমান বছৰ জুবিন গাৰ্গৰ লগত থকাৰ পিছত আজি মাত্ৰ কেইটামান ঘণ্টা বাকী আছে জুবিনক জ্বলাই দিব জুবিন ছাই হৈ যাব আপুনি কি দূৰৰ পৰা টেলিভিছনত চাই থাকিব সেই দৃশ্য আপোনাৰ বিবেকে কোৱা নাই অসমৰ মানুহে আসল সত্যটো জানক ভয় কিহৰ আশংকা ক'ত এতিয়াও সময় আছে সামাজিক মাধ্যমতেই হওক সংবাদ মাধ্যমতেই হওক আপুনি আপোনাৰ নিজৰ স্থিতি স্পষ্ট কৰক সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া নতুবা অসমৰ মানুহে আপোনাক কিন্তু খুদাই নেৰে আপোনাক ক্ষমা নকৰিব সময়ে আপোনাক খুদাই নেৰিব অসমৰ ৰাইজে আপোনাৰ প্ৰতি অনুৰোধ যদি অমৃত প্ৰভাই মুখ খুলিব পাৰে যদি শেখৰ গোস্বামীয়ে মুখ খুলিব পাৰে তেনেহ'লে আপুনি কিয় নোৱাৰে নিজৰ স্বামীক হেৰুৱাৰ পিছত যদি গৰিমা গাৰ্গে আপোনাৰ হৈ আহি মানুহক হাত জোৰ কৰি পেলাই আহ্বান জনাব পাৰে আপুনি মৌন হৈ থাকিব নোৱাৰে আপুনি ক'ব লাগিবই য'তেই আছে আপুনি নিজৰ স্থিতি আপুনি স্পষ্ট কৰি কওক কথাখিনি কি হৈছিল আচলতে শেখৰে কোৱা কথাখিনি সঁচা নে ক'ৰবাত অমৃত প্ৰভা শেখৰ হতে কোৱা কথাখিনি মিছা কওক আপোনাৰ প্ৰতি এইটো আমাৰ অনুৰোধ তৃতীয় গোটেই অনুষ্ঠানটোৰ উদ্যোক্তা আছিল শ্যাম কানু মহন্তই যোৱা এই 19 তাৰিখৰ পৰা আজিৰ দিনটোলৈকে এটা ব্যক্তিগত চেনেলত কিছু কথা কৈছিল তাৰ পাছত তেখেতে আকৌ এটা বিবৃতি দিছিল ছ'চিয়েল মিডিয়াৰ যোগেদি কিন্তু তাৰ পিছতো
আমি ভাবোঁ যে আপোনাৰ সেই বিবৃতিক লৈ এতিয়াও অসমৰ মানুহ আশ্বস্ত হ'ব পৰা নাই। আপুনি কথাখিনি স্পষ্টকৈ কোৱাৰ প্ৰয়োজন বোধ কিয় কৰা নাই? সামাজিক মাধ্যমত আপুনি সততেই সৰব সক্ৰিয়, সংবাদ মাধ্যমতো আপুনি যেতিয়াই তেতিয়াই আপুনি কথা ক'ব পাৰে, প্ৰেছ মিট দিয়ে। আমি নাজানো আপুনি ছিংগাপুৰত আছেনে, আপুনি নতুন দিল্লীত আছেনে, নে আপুনি নতুন দিল্লীৰ পৰাও মনে মনে আহি গুৱাহাটীত শ্বিলঙত ক'ৰবাত সোমাই আছে, আমি নাজানো। কিন্তু আপোনাৰ প্ৰতি অনুৰোধ, য'তেই নাথাকক কিয় আপুনি যিহেতু এজন সক্ৰিয় সংবাদ মাধ্যমতেই হওক, সামাজিক মাধ্যমতেই হওক, সেইখিনি আপোনাৰ কেপাচিটি আছে। আমি ভাবোঁ আপুনি যিখিনি কথা কৈছে, জুবিন নিজে যাব বিচাৰিছিল, অমুক হৈছিল, তমুক হৈছিল। আকৌ আপোনাক কৈছোঁ যে কাইলৈ জুবিন ছাই হৈ যাব। তাৰ আগত আজিও এতিয়াও সময় আছে। পুলিচে তদন্ত কৰিব, CBI হওক, CID হওক, যি হয় হওক। CBI নালাগে, ইণ্টাৰপল কিবা কিবি দিও জুবিনক আৰু ঘূৰাই আনিব নোৱাৰে। যি জুবিন গ'ল, জুবিন ঘূৰি নাহে। হাজাৰ তদন্ত কৰিও জুবিনক আমি আকৌ সেই শাৰীৰিক অৱস্থাত ঘূৰাই নাপাওঁ। ফিনিছ। কিন্তু তাৰ পিছতো এই অসমৰ মানুহৰ আৱেগক সন্মান জনাই কিছু দায়িত্ব পালন কৰক। শ্যামকানু মহন্তৰ প্ৰতি আমাৰ সেইটো শেষ